নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ। তো আজি মই আপোনালোকক জনাবলৈ আহিছোঁ যিহেতুকে এতিয়া মেট্ৰিকৰ ৰিজাল্ট আহি গৈছে আৰু এতিয়া ৰিজাল্টৰ পিছতে এডমিশ্যনো আৰম্ভ হৈ গৈছে যিহেতুকে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ। চ' আজি মই এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কেনেদৰে আপোনালোকে অনলাইন কৰিব পাৰিব সেই প্ৰচেছটো আপোনালোকক দেখাম। তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাতে ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব দৰ্পণ পৰ্টেল। দৰ্পণ এডমিশ্যন পৰ্টেল বুলি চাৰ্চ কৰিব। ইয়াতে মই দৰ্পণ এডমিশ্যন পৰ্টেল বুলি চাৰ্চ কৰিছোঁ। দৰ্পণ এডমিশ্যন পৰ্টেল বুলি আপোনালোকে যেতিয়া চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পাছতে ইয়াতে প্ৰথম এটা লিংক আহিব, যিটো লিংক মই আপোনালোকক দেখাই দিছোঁ অলপ। তো ইয়াতে এনেদৰে অপশ্যন আহি যাব দৰ্পণ পৰ্টেল এডমিশ্যন দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল। চ' ইয়াতে যিটো প্ৰথম লিংক আহিব দৰ্পণ .assam ASAHSEC online.in। চ' এইটো লিংকত আপোনালোকে ক্লিক কৰিব। চ' ক্লিক কৰাৰ পাছতে অলপ সময় ৱেইট কৰিব, ইয়াতে লোডিং ল'ব। ইয়াতে এনেদৰে ইণ্টাৰফেচ আহিব। ওপৰত আহিব হোম ইনফৰমেশ্যন, ইনলিষ্ট, বৰ্ড লিষ্ট, কণ্টেক্ট আছ, লগইন আৰু ষ্টুডেণ্ট এটা ছেকশ্যন আছে। চ' ইয়াতে ষ্টুডেণ্টত লিখিব, ষ্টুডেণ্টত ক্লিক কৰিব। তাৰপিছতে অলপ সময় ৱেইট কৰাৰ পাছত এনেদৰে অপশ্যন আহিব। ইয়াতে যদি আপোনালোকৰ আগতে একাউণ্ট বনাই থোৱা আছে তেনে এটা লগ ইন কৰিব পাৰে। ইয়াত মোবাইল নম্বৰ, আপোনাৰ ডেট অফ বাৰ্থ আৰু যিটো আপোনাৰ পিন আছিলে 6 ডিজিটৰ, সেইটো পিনটো দি আপোনালোকে লগ ইন কৰিব পাৰে। যদি আপোনালোকৰ নাই, তলত নিউ ইউজাৰ আছে, চ' তাতে ক্লিক কৰিব। নেক্সট প্ৰথম ইয়াতে আপোনালোকে বৰ্ডটো চিলেক্ট কৰিব, যিটো মোৰ ASSEB DIV1 আছিলে। চ' তাতে ক্লিক কৰিলোঁ। তাৰপৰা কোনটো ক্লাছত আপোনালোকে কোনটো ইয়েৰত পাছ কৰিলে, যেনে মই 2026ত পাছ কৰিছোঁ, দেন লিখিলোঁ। তাৰপিছতে আপোনালোক ক্লাছ এক্সামিনেশ্যন, যিটো আপোনালোকে HSLC হয় নে CBSE হয়, তো মই HSLC হয়, তো ইয়াতে HSLC দিছোঁ। তাৰপিছতে আপোনালোকৰ যিটো ৰুল হয়, ৰুলটো আপোনালোকে দিব লাগিব। যেনে মোৰ B26 আছিলে, চ' B26 পিছৰকেইটা লিখি দিছোঁ, 02 কিমান আছিলে। তাৰপিছতে আপোনাৰ নংটো লিখিব লাগিব, আপোনাৰ নংটো কিমান আছিল। চ' ইয়াতে নংটো চাৰ্চ কৰি দিব পাৰে, নহ'লে আপোনালোকে তললৈ স্ক্ৰল কৰি চাব পাৰে। তাৰপিছত আপোনালোকৰ টোটেল মাৰ্কটো অট'মেটিক ফিল হৈ আহিবই। তাৰপৰা এই মাৰ্ক অপটেন আপোনালোকে কিমান মাৰ্ক পালে মেট্ৰিকত, চ' তাতে ক্লিক কৰিব, দিব। তাৰপৰা অট'মেটিক আপোনালোকৰ যিটো পাৰ্চেণ্টেজ হয় সেইটো ফিল হৈ আহি যাব। তাৰপিছতে 8 নম্বৰ পইণ্টত আপোনালোকৰ যিটো নাম হয় এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট, আপোনালোকৰ মেট্ৰিকুলেশ্যনত যিটোকে আছিলে নাম, তেনেদৰে ছেম টু ছেম ইয়াতে আপোনালোকৰ নামটো লিখিব। নেক্সট ডেট অফ বাৰ্থটো দিব আপোনালোকৰ, যিটো আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটত বা আপোনাৰ যিটো চাৰ্টিফিকেটত আছে সেইটো চাই ল'ব। তাৰপিছতে ডেট অফ বাৰ্থটো আপোনালোকক ভালকৈ ফিল কৰি ল'ব। তাৰপিছতে আপোনালোকৰ মাদাৰ নেম আছে বা 10 নম্বৰ পইণ্টটো, তো ইয়াতে মাদাৰ নেম আপোনালোকৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেটত যেনেদৰে আছে, চ' ছেম দিব মাদাৰ নেম। তাৰপিছতে ফাদাৰ নেম আছে, আপোনালোকৰ ফাদাৰ নেমটো দিব। ফাদাৰ নেমো ঠিক তেনেদৰেই যিটো নাম আপোনালোকৰ চাৰ্টিফিকেটত আছে। বা এই গাৰ্জিয়ান নেম আপোনালোকৰ এইটো মেণ্ডেটৰী নহয়, যদি আপোনালোকৰ গাৰ্জিয়ান আছে তেনে গাৰ্জিয়ানো দিব পাৰে। নেক্সট 13 নম্বৰত আপোনালোকৰ পইণ্টটো ইমেইল ID আছে, অপশ্যনেল হয় এইটো। আপোনালোকৰ যদি ইমেইল ID আছে দেন ইমেইল ID টো দি দিব পাৰে। যদি ইমেইল ID নাই দেন এইটো খালী থাকিলেও একো প্ৰব্লেম নাই। তাৰপিছতে এটা 10 ডিজিট মোবাইল নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰ এটা দিব লাগিব। ইয়াতে মোবাইল নম্বৰটো দিব, ভালদৰে ফিল কৰিব। মোবাইল নম্বৰটো ফিল কৰাৰ পিছত ইয়াতে নেক্সটৰ অপশ্যন আছে, চ' নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগালগ আপোনালোকৰ মোবাইলত এটা OTP যাব, যিহেতু OTP আপোনালোকৰ 4 ডিজিটৰ হ'ব। সেই OTPটো আপোনালোকে ফিল কৰি ল'ব। ইয়াতে OTPটো আপোনালোকৰ হয়তো যাওঁতে অলপ টাইম হ'ব পাৰে। যদি আপোনালোকৰ OTPটো নাযায় দেন ইয়াতে ৰিচেণ্ট OTP এটা অপশ্যন আছে, তাত ছেকেণ্ড মাৰি থাকিব। সেই ছেকেণ্ডটো আপোনালোকৰ যেতিয়া কমপ্লিট হ'ব OTPটো ফিল কৰি ল'ব, আকৌ ৰিচেণ্ড কৰি দিব। নেক্সট নেশ্যনেলিটি আপোনালোক ইণ্ডিয়ান হয়, তো মই ইণ্ডিয়ানে অট'মেটিক। যদি ইণ্ডিয়ান যদি নহয় ইয়াতে আদাৰ্ছো আছে। যদি NRI হয় আপোনালোকে দেন ইয়াতে চিলেক্ট কৰি ল'ব পাৰে। বাকী নেক্সট আধাৰ নম্বৰ আছে, আধাৰ নম্বৰটো আপোনালোকে দিব। তাৰপিছতে আপোনালোকৰ আধাৰ নম্বৰ আপডেট এনেব 15 ইয়াৰ্ছ অফ এজ। আপোনালোকৰ 15 বছৰৰ পাছত আধাৰ কাৰ্ডটো আপোনালোকে আপডেট দিছিলে নেকি, 15 বছৰ হৈ যোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডটো আপডেট দিছিলে যদি য়েছ কৰিব, যদি নাই দিয়া দেন ইয়াতে ন' কৰিব। চ' তাৰপিছতে ইয়াতে যিটো আপোনাৰ পেন নাম্বাৰ হয়, যদি আপোনালোকৰ পেন কাৰ্ড আছে দেন ইয়াতে পেন কাৰ্ডটো দিব পাৰে। তাৰপিছতে যদি তলত আৰু 20 নম্বৰ পইণ্টটো আছে আপাৰ ID, যদি আপোনালোকৰ আপাৰ ID আছে, আপাৰ ID ইয়াতে ID নম্বৰটো লিখি দিব পাৰে। এইটো অপশ্যনেল হয়, এইটো মেণ্ডেটৰী নহয়। চ' অপশ্যনেল যদি আপোনালোকে আছে দিব পাৰে, নাই যদি নাই। তাৰপিছত 21 নম্বৰ পইণ্টত আপোনালোকৰ এড্ৰেছ অফ কমিউনিকেশ্যন, যিটো আপোনালোকৰ কমিউনিকেশ্যনৰ যিটো এড্ৰেছ হয়, আপোনালোকৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো দিব ইয়াতে, যেনে গাঁওখনৰ নামটো বা আপোনালোকৰ ৱাৰ্ড নম্বৰটো, পুলিচ ষ্টেচন, পোষ্ট অফিচ পিন। ইয়াতে এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2 আছে। চ' ইয়াতে আপোনালোকে এড্ৰেছ লাইন 1ত
আপোনালোকৰ গাঁওখন বা আপোনাৰ ডিষ্ট্ৰিক্ট দিব। তাৰ তলত আপোনালোকে যিটো পোষ্ট অফিচ আৰু মানে যিটো আপোনালোকৰ পিনক'ড হয় সেইটো দি দিব। তাৰপিছত এই ষ্টেটটো অট'মেটিক ফিল হৈ থাকিব আছাম। চ' তাৰপিছত এটা ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে। তাৰপিছতে পোষ্ট অফিচটো লিখি দিব আপোনালোকে। তাৰ নেক্সট আপোনালোকে পিনক'ড দিব। তাৰপৰা ভিলেজ, টাউন, ৱাৰ্ড, আপোনালোকৰ ভিলেজ, টাউন, ৱাৰ্ড যি হয় যিকোনো এটা লিখি দিব ইয়াতে। তাৰপিছত পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচন আপোনালোকৰ তাৰপিছত ইয়াতে পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনটো আপোনালোকৰ যি হয় তাতে ফিল কৰি দিব। নেক্সট আৰু যিটো আপোনালোকৰ ৰিলিজন হয়, হিন্দু, মুছলিম, শিখ, ইছাই কি হয় সেইটো চিলেক্ট কৰিব। দেন তাৰপিছতে যিটো আপোনালোকৰ কাষ্ট হয় কাষ্টটো দিব। তাৰপিছত এইটো নেক্সট 25 পইণ্টটো আপোনালোকৰ ৱেডাৰ বিলং টু স্পেচিফাইবল কেটেগৰী। যদি আপোনালোকে PWD কেণ্ডিডেট হয় তেনে ইয়াতে য়েছ কৰি দিব, মই নহয় তো ইয়াতে ন' দি দিম। তাৰপিছতে নেক্সট আপোনালোকৰ যিটো সুধিছে 26 পইণ্টটো, ইয়াতে আপোনালোকৰ ৱেডাৰ বিলংছ টি টাইপছৰ পৰা আপোনালোকে বা আদিবাসী কমিউনিটি হয় নেকি সুধিছে। চ' দেন নহয় মই তো ইয়াতে ন' দিম। ইয়াতে আপোনালোকৰ ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট ইন স্পৰ্টছ চাৰ্টিফিকেট কালচাৰেল বা NCC এক্সেট্ৰা। আপোনালোকৰ ইয়াতেও যদি NCC চাৰ্টিফিকেট আছে বা এক্সট্ৰা আপোনালোকৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে দেন ইয়াতে য়েছ কৰিব পাৰে। যিহেতুকে মোৰ নাই তো ইয়াতে ন' চিলেক্ট কৰি ৰাখিম। তো নেক্সট ইয়াতে আপোনালোকৰ 28 পইণ্টটো হৈছে ৱেডাৰ বিলংছ টু APL অৰ BPL কেটেগৰী। ইয়াতে আপোনালোকৰ APL কেটেগৰী হয় নে BPL কেটেগৰী হয় সুধিছে। চ' ইয়াতে যদি আপোনালোকে APL হয় APLত টিক কৰিব, যদি BPL হয় BPLত টিক কৰিব। যিহেতুকে মই APL হয়তো BPL হয় তো ইয়াতে মই BPLত টিক কৰি ল'ম। তাৰপিছতে তললৈ আহিব আপোনালোকে। চ' এতিয়া তললৈ অহাৰ লগে লগে ইয়াতে আপোনালোকৰ এটা পাছপৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব। ইয়াতে মিনিমাম চাইজ 1 MB আণ্ডাৰ দিছে। চ' ইয়াতে ফটো এটা আপলোড কৰিব 1 MB ভিতৰত। তাৰপিছত ইয়াতে মাৰ্কশ্বিট আপলোড দিব লাগিব আপোনালোকে, 10th মাৰ্কশ্বিটটো, সেইটো আপোনালোকৰ মিনিমাম 1 MB আণ্ডাৰত। তাৰপিছত কাষ্ট চাৰ্টিফিকেট আপোনালোকে আপলোড দিব লাগিব। এইটো অপশ্যনেল হয়, যদি আপোনালোকৰ লগত নাই দেন আপোনালোকে এইটো খালী ৰাখিব পাৰে। তাৰপিছত এইটো যদি আপোনালোকে BPL কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে BPL চাৰ্টিফিকেটটো নহ'লে বা আপোনাৰ যিটো ইনকম চাৰ্টিফিকেট হয় যিটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা দিয়া হয় সেইটো আপলোড দিব লাগিব। চ' এইকেইটা মই জল্দি ফিল কৰি লৈছোঁ। চ' তাৰপিছতে ইয়াতে 6 ডিজিটৰ যিটো আপোনালোকৰ ফটো প্ৰতিটো আপলোড দি লোৱাৰ পাছতে তাৰপিছত ইয়াতে 6 ডিজিট এটা লগইন পিন আপোনালোকে জেনেৰেট কৰিব লাগিব। এইটো আপোনালোকে 6 ডিজিট হ'লে হৈ গ'ল। প্ৰথমতে আপোনালোকে দিব এটা, তাৰপিছত নেক্সট আকৌ চেম লিখিব, তাৰপিছত প্ৰচিডটো নেক্সট কৰিব। ইয়াতে আপোনালোকৰ যি ডিটেইলছ আপোনালোকে এতিয়া ফিল কৰিলে অনলাইন কৰোঁতে সেইবোৰে ডিটেইলছখিনি ইয়াতে আহি যাব। ইয়াতে আপোনালোকে এবাৰ চাই ল'ব, যদি কিবা ভুল হৈ আছে দেন এতিয়া সলনি কৰা অপশ্যন আছে, বেক কৰি আপোনালোকে সলনি কৰি ল'ব পাৰে। যিহেতুকে মই ইয়াতে চালোঁ, ইয়াতে মোৰ প্ৰতিটো ডিটেইলছ, নাম, এড্ৰেছ, আপোনালোকৰ ফাদাৰ মাদাৰ নেম, আধাৰ নাম্বাৰ, আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ চাৰ্টিফিকেটৰ যিমানখিনি ডিটেইলছ, মাৰ্কশ্বিট এডমিট চব আচলতে যে মই দিছোঁ। তাৰপিছত ইয়াতে যি ফটো আপোনালোকে আপলোড কৰিলে যেনে মাৰ্কশ্বিট চাৰ্টিফিকেট চবটো, চ' ইয়াতে টিক কৰা এটা অপশ্যন আহিব, ইয়াতে টিক কৰিব। দেন নেক্সট আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। ডিক্লেৰেশ্যনটো টিক কৰাৰ পিছতে এটা ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগালগ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে আৰু তাৰপিছতে ইয়াতে এটা চাৰ্চ কৰা অপশ্যন আহিব। ইয়াতে আপোনালোকে যিখন কলেজত আপোনালোকে এপ্লাই কৰিব বিচাৰে, যেনে মই ইয়াতে ওচৰৰ কলেজ এখন নাম দিছোঁ, তাৰপিছত চাৰ্চ কৰিম। চাৰ্চ কৰাৰ লগে লগে ইয়াতে নাম আহি যাব। নাম অহাৰ লগে ইয়াতে এপ্লাইৰ অপশ্যন আছে, চ' ইয়াতে এপ্লাইত ক্লিক কৰিব। ইয়াতে আপোনালোকে এপ্লাই ইন আৰ্টছ আৰু এপ্লাই ইন ছায়েন্স আছে, চ' ইয়াতে মই ছায়েন্সত এপ্লাই কৰি দেখাম, তো ইয়াতে ছায়েন্সত ক্লিক কৰিছোঁ। যদি আপোনালোকে আৰ্টছত কৰিব বিচাৰে একেই হ'ব, ছেম। তাৰপিছতে ইয়াতে আপোনালোকৰ ক'ৰ 1 to 2 অট'মেটিক ফিল হৈ আহিব, যিটো ইংলিছ, তাৰপৰা ক'ৰ 2 এতিয়া মই আছামিজ দিছোঁ। তাৰপিছতে ইয়াতে মই ইলেক্টিভ 1, 2, 3, 4 ইয়াতে মোৰ নিজৰ মন পচন্দৰ ছাবজেক্টকেইটা চিলেক্ট কৰি ল'ম। চ' ইয়াতে মন পচন্দৰ ছাবজেক্টকেইটা মই চাই লৈছোঁ। ইয়াতে চিলেক্ট কৰি লোৱাৰ পাছতে আপোনালোকৰ বাকী যিটো ইণ্টাৰনেল এছেচমেণ্ট ছাবজেক্ট XI আৰু যিটো ইণ্টাৰনেল এছেচমেণ্ট ছাবজেক্ট ক্লাছ XII, তো এইটো মই ছেমেই থাকিব দিম, কাৰণ মানে কি হ'ল এইকেইটাটো চেঞ্জ কৰা অপশ্যন নাই। তাৰপিছত ইয়াতে মিডিয়াম আপোনালোকে চিলেক্ট কৰিব লাগিব, আছামিছত আপোনালোকে ইংলিছত, চ' ইয়াতে মই আছামিছত দিম, তো ইয়াতে আছামিছত ক্লিক কৰি ল'ম। তাৰপিছতে তলত ছাবমিটৰ অপশ্যন আছে, চ' ইয়াতে ছাবমিট কৰি দিম। তো ছাবমিট কৰাৰ লগালগ আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব। ইয়াতে এপ্লিকেশ্যনৰ ডাউনলোডৰ অপশ্যন আছে, যিটো আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্ট আছে, চ' তাতে ক্লিক কৰিব। একনলেজমেণ্ট ৰিচিপ্টত ক্লিক কৰাৰ লগালগ আপোনালোকৰ এটা PDF অ'পেন হৈ আহি যাব, বা আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব পাৰে, নহ'লে আপোনালোকে PDF কৰি মোবাইলত ছেভ কৰি ৰাখিব পাৰে। ফিউচাৰ যিটো ৰেফাৰেঞ্চ হয়, ফিউচাৰ ৰেফাৰেঞ্চৰ আপোনাৰ কলেজ এডমিশ্যনৰ কাৰণে দৰকাৰ হ'ব। চ' একনলেজমেণ্ট ৰিচিপ্টত ক্লিক কৰাৰ লগালগ আপোনালোকে যিটো ৰিচিপ্ট আহিব সেইটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব আৰু কলেজত ছাবমিট কৰি দিব। তো ডেটছ ইট, এনেদৰে আপোনালোকে যিটো কলেজৰ এডমিশ্যন হয়, কলেজৰ অনলাইন পৰ্টেল যিটো HS ফাৰ্ষ্ট ইয়েৰৰ দৰ্পণ পৰ্টেল, আপোনালোকে এপ্লাই কৰিব পাৰে। থেংক ইউ।